हेलो फ्रेंड्स, आज आम किडनी पाथर विषय आलोचना करिम। किडनी पाथर की कारणत है ये जानबलगिया कथा। यदि प्रसाव सठिक भावे निर्गत নহয়, जिमानखिनि प्रसाव निर्गत হ'ব লাগে प्रसाव কৰোঁতে যদি সেইখিনি निर्गत নহয়, प्रसावत जिखिनि इनग्रेडिएंट बाहिर হ'ব লাগে যদি সেইখিনি बाहिर নহয়, लाहे लाहे किडनीत সেইখিনি जमा হৈ পেলাই किडनी पाथर হোৱাৰ चान्स থাকে। যদি पानी कमকৈ खाয় তেতিয়াও किडनी पाथर হোৱাৰ चान्स থাকে। যথেষ্ট পৰিমাণে পানী খোৱা মানুহৰ ক্ষেত্ৰতো পাথৰ হোৱা দেখা যায়। কিডনি পাথৰ হ'লে কি লক্ষণ দেখা দিয়ে? প্ৰথম লক্ষণটো হৈছে কঁকালত দুই সাইডে বিষ হয়, সোঁ সাইড আৰু বাওঁ সাইডে। কেতিয়াবা কমকৈ বিষ আৰম্ভ হয়, কিছুদিন আৰোগ্য হৈ থাকে, লাহে লাহে বিষটো আৰাম হৈ কেইদিনমান উপশম হৈ থাকে আৰু কেইদিনমানৰ পিছত পুনৰ বিষ আৰম্ভ হয়। কিছু ক্ষেত্ৰত আকৌ দেখা যায় যে বিষ হঠাৎ অসহ্য বিষ হয়, বিষত চটফটাই থাকিবলগীয়া হয়, প্ৰস্ৰাৱ ঘনকৈ হয়, টোপালকৈ হয় আৰু অসহ্য জ্বলা-পোৰা হয়, প্ৰস্ৰাৱত ৰক্ত নিৰ্গত হয়। কিছুমান ৰোগীৰ ক্ষেত্ৰত পেট ফুলা আৰু জ্বৰ বমিও হোৱা দেখা যায়। এইখিনি হৈছে কিডনি পাথৰ মেইন লক্ষণ। কিডনি পাথৰ হ'লে হোমিওপেথিক কি মেডিচিন ব্যৱহাৰ কৰিব পাৰি? প্ৰথম মেডিচিনটো হৈছে বাৰ্বাৰিছ ভালগাৰিছ। বাৰ্বাৰিছ ভালগাৰিছৰ বিশেষ লক্ষণ হৈছে ই লেফ্ট কিডনিত বিশেষভাৱে ক্ৰিয়া কৰে। যদি প্ৰস্ৰাৱত গেদ নিৰ্গত হয়, প্ৰস্ৰাৱ যদি সেউজীয়া ৰঙৰ হয়, প্ৰস্ৰাৱত যদি শেঙুনৰ নিচিনা পদাৰ্থ নিৰ্গত হয়, তেতিয়া বাৰ্বাৰিছ ভালগাৰিছ ব্যৱহাৰ কৰিব পৰা যায়। যদি বিষ বাওঁ চাইডে আৰম্ভ হৈ লাহে লাহে সোঁফালে সম্প্ৰসাৰণ হয়, অসহ্য বিষ হয়, তেতিয়াও বাৰ্বাৰিছ ভালগাৰিছ ব্যৱহাৰ কৰিব পৰা যায়। বাৰ্বাৰিছ ভালগাৰিছৰ আন এটা লক্ষণ হৈছে প্ৰস্ৰাৱ কৰাৰ পিছত যদি অসহ্য জ্বলা-পোৰা হয়, তেতিয়া বাৰ্বাৰিছ ভালগাৰিছ ব্যৱহাৰ কৰিব লাগে। যদি বোকা খচা মাটিৰ নিচিনা পায়খানা হয়, পায়খানাত যদি অত্যাধিক আঠা থাকে, তেতিয়াও বাৰ্বাৰিছ ভালগাৰিছ ব্যৱহাৰ কৰিব পৰা যায়। কিডনি পাথৰৰ আন এটা মেডিচিন হৈছে কেন্থাৰিছ। কেন্থাৰিছত প্ৰস্ৰাৱ কৰাৰ আগত আৰু প্ৰস্ৰাৱ কৰাৰ পিছত অসহ্য জ্বলা-পোৰা হয়, প্ৰস্ৰাৱ টোপালকৈ হয়, ঘনাই হয় আৰু অসহ্য জ্বলা-পোৰা হয়, প্ৰস্ৰাৱত ৰক্ত নিৰ্গত হয়। এইখিনি লক্ষণ যদি দেখা যায় তেতিয়া কেন্থাৰিছ ব্যৱহাৰ কৰিব পৰা যায়। কিডনি পাথৰৰ আন এটা মেডিচিন হৈছে চাৰ্চাপেৰেলা। প্ৰস্ৰাৱ কৰাৰ পিছত যদি অসহ্য জ্বলা-পোৰা হয়, তেতিয়া চাৰ্চাপেৰেলা ব্যৱহাৰ কৰিব পৰা যায়। যদি পাথৰ অত্যাধিক ডাঙৰ হয়, প্ৰস্ৰাৱৰ নলীয়ে যদি পাথৰ নিৰ্গত হোৱাৰ চান্স নাথাকে, তেতিয়া চাৰ্চাপেৰেলা ব্যৱহাৰ কৰিলে পাথৰ সৰু হৈ প্ৰস্ৰাৱৰ লগত লাহেকৈ নিৰ্গত হৈ যায়, তেতিয়া ৰোগীয়ে আৰোগ্য লাভ কৰে। যদি ৰোগীয়ে বহি থাকোঁতে বা বহাৰ পৰা উঠিলে অজ্ঞাত হাৰে প্ৰস্ৰাৱ নিৰ্গত হয়, তেতিয়াও চাৰ্চাপেৰেলা ব্যৱহাৰ কৰিব পৰা যায়। চাৰ্চাপেৰেলাৰ বিশেষ কাম হৈছে ব্লাডাৰ ই বিশেষভাৱে ক্ৰিয়া কৰে। ব্লাডাৰ শক্তিশালী কৰাৰ কাৰণে চাৰ্চাপেৰেলা অত্যন্ত উপকাৰী মেডিচিন। কিডনি পাথৰ আন এটা মেডিচিন হৈছে লাইকোপোডিয়াম। লাইকোপোডিয়াম ব্যৱহাৰ কৰা ৰোগীৰ ৰাইট চাইডে অত্যাধিক বিষ হয়, প্ৰস্ৰাৱ কমকৈ হয়, প্ৰস্ৰাৱত ৰক্তৰ নিচিনা প্ৰস্ৰাৱ নিৰ্গত হয়, পেট ফুলা থাকে, ভোক কমকৈ লগা, এইখিনি লক্ষণ দেখা পোৱা যায়। কিডনি পাথৰৰ শেষৰ মেডিচিনটো হৈছে টেৰিবিন। টেৰিবিন ব্যৱহাৰ কৰা ৰোগীৰ প্ৰস্ৰাৱত অত্যাধিক ৰক্ত নিৰ্গত হয়, প্ৰস্ৰাৱত জ্বলা-পোৰা কৰা দেখা যায়। কিডনি, ব্লাডাৰ আৰু ইউৰেটাৰত অসহ্য টনা আজোৰা কৰা বিষ থাকে, পেট ফুলা থাকে, যদি পেট ফুলাৰ কাৰণে ৰোগীয়ে অত্যাধিক অশান্তি পায়, তেতিয়া টেৰিবিন ব্যৱহাৰ কৰিব পৰা যায়। কিডনি আৰু ব্লাডাৰ যদি ফুলা থাকে, এইটো যদি আল্ট্ৰাচাউণ্ডত দেখা যায় যে কিডনি আৰু ব্লাডাৰ ফুলি আছে, তেতিয়া টেৰিবিন ব্যৱহাৰ কৰিলে ৰোগী খুব সোনকালে আৰোগ্য লাভ কৰে। যদি ৰোগী অসহ্য বিষ, প্ৰস্ৰাৱ জ্বলা-পোৰা কৰা, প্ৰস্ৰাৱ কমকৈ হয়, ঘনাই হয়,
তেতিয়া বাৰ্বাৰিছ ভালগাৰিজৰ লগত কেন্থাৰিছ, চাৰ্চাপেৰেলা এই তিনিটা মেডিচিন সমপৰিমাণে মিলাই পেলাই ব্যৱহাৰ কৰিলে ৰোগী খুব সোনকালে আৰোগ্য লাভ কৰে। কিন্তু মেডিচিনটো খুব ঘনকৈ আধা ঘণ্টা বা 1 ঘণ্টাৰ মূৰে মূৰে ব্যৱহাৰ কৰিব লাগে। এই ক্ষেত্ৰত এনেকৈ ব্যৱহাৰ কৰিলে ৰোগী খুব সোনকালে আৰোগ্য লাভ কৰে। কিডনি পাথৰ হ'লে ডায়েটটো বিশেষভাৱে কণ্ট্ৰল কৰিব লাগে। মাছ, মাংস, ডিম, গাখীৰ, সেউজীয়া শাক এইখিনি ব্যৱহাৰ কৰিব নালাগে। অত্যাধিক পৰিমাণে পানী খাব লাগে। যথেষ্ট পৰিমাণে যেতিয়া পানী খাব, লগত উপযুক্ত হোমিঅ' মেডিচিন ব্যৱহাৰ কৰিলে কিডনি পাথৰ প্ৰস্ৰাৱৰ লগত নিৰ্গত হৈ ৰোগীয়ে আৰোগ্য লাভ কৰে। এইখিনিয়ে হৈছে কিডনি পাথৰৰ বিশেষ কথা। আপোনালোকে যদি আমাৰ চেনেলটোত নতুনকৈ আহিছে, প্লিজ লাইক, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু চেনেলটো শ্বেয়াৰ কৰি দিব। ধন্যবাদ, নমস্কাৰ।